একদম পুৰা নাচি হাল্লা লগাই আহি আছোঁ বাছত। খাই আছোঁ পানী মোৰ পামহি আৰু এতিয়া অকণমান ভোক লাগিছে। আমি দুজন থাকিলে একো নালাগে মানে একেবাৰে একদম ফূৰ্তি চাওক পানী মোৰ পালোহি আৰু গাইছ একেবাৰে। চ' ফাইনেলি আমি এতিয়া পানী মোৰ আহি গ'লোহি। এতিয়া এয়া চাওক সুখী মনে মিলা সুখী সেয়াই তাকে এতিয়া এয়া আমাৰ পিকনিক বন্দোবস্ত চাওক আপুনি বন্দোবস্ত চলি আছে জেনেৰেটাৰো আনি থৈছে। তো গাইজ যেনেকৈ এতিয়া মই কৈছিলোঁ যে আপোনালোকক এটা ভাল মানে এটা ধুনীয়া জেগা এটা দেখাম। চ' গৈ থাকক মোৰ লগত এতিয়া ধুনীয়া জেগা এটা দেখাবলৈ। নাই নাজানো তো আজা মেৰে জেগাত চাই থাকক ভিডিঅ'টো। দেখিছে পুৰা ৰিভাৰ ৰাফটিং কৰিব এতিয়া পুৰা একে ৰিভাৰ ৰাফটিং কাৰণ মই ফাৰ্ষ্ট টাইম ৰিভাৰ ৰাফটিং কৰি আছোঁ। এতিয়া আমি গৈছোঁ পানী খাবলৈ কাৰণ বহুত পিয়াহ লাগিছে আৰু সঁচাকৈ গাইছ ৰিভাৰ ব'টিং কৰি কেনে মজা লাগিলে। তাৰপিছত এয়া চাওক খানা আয়োজন হৈ আছে আৰু এয়া অকণমান শিলত বহি পেলাই পানী উপভোগ কৰিলোঁ। আৰু তাৰপিছত এয়া চাওক কিমান নিৰিবিলি জেগা, ওচৰতে মন্দিৰো আছে। ভাগৰ লাগিছে ন মৈত্ৰী? এতিয়া আমাৰ ভাগৰ লাগিছে। এতিয়া মন্দিৰৰ কাষতে ঠাই এটা বিচাৰি ধুনীয়াকৈ বহো বুলি ভাবিলোঁ কাৰণ সঁচাকৈ বহুত ভাগৰ লাগি গৈছিলে। আৰু এয়া চাওক বাছত কেনেকৈ আহিছোঁ আমি। এতিয়া আমি এনেকেই নাচি বাগি একদম ভাগৰি একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছিলে। তেওঁ বহুত ভাল লাগিলে আজিলৈকে পানী মূৰ গৈ। এয়া চাওক অকণ ফটো মানুহ শ্বেয়াৰ কৰি দিছোঁ গাইজ। ফটোজবোৰ ইয়াতে অলপ শ্বেয়াৰ কৰি দিছোঁ কাৰণ এছে মেমৰিজ হিচাপে থাকি যায় আৰু বহুত ভাল লাগিলে গৈ পেলাই। আৰু আপোনালোকেও যদি আহিম বুলি ভাবিছে দেন আপোনালোকে ইয়ালৈ চিয়'ৰ ফুৰিব আহিব পাৰে। আৰু এয়াই আছিল আমাৰ জিঅ'গ্ৰাফী ফিল্ড এক্সকাৰ্ছনৰ ভিডিঅ'। চ' আপোনালোকে চাই ভাল পালে যদি লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। এণ্ড প্লিজ ডু ছাবস্ক্ৰাইব। চ' বাই গাইজ।